নমস্কাৰ, মই কৈলাশ তালুকদাৰ মেথামেটিক কোচিংলৈ তোমালোকক স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 9ৰ অনুশীলনী R1ৰ 11 নম্বৰ প্ৰশ্নটো সমাধান কৰিম। প্ৰমাণ কৰা যে 1/2 + √3 + 2/5 - √3 + 1/2 - √5 = 0। এই গোটেইখিনি মান 0 বুলি প্ৰমাণ কৰিব লাগে। যিহেতু ইয়াতে মাজত ইকুৱেল চিন আছে, ইকুৱেল চিনৰ বাওঁফালে হ'ব বাওঁপক্ষ আৰু সোঁফালে হ'ব সোঁপক্ষ। বাওঁফালটোক আমি লিখিম লেফ্ট হেণ্ড সাইড, সোঁফালটোক লিখিম ৰাইট হেণ্ড সাইড। লেফ্ট হেণ্ড সাইড ল'ম, সৰল কৰিম, যদি 0 পাওঁ তেতিয়াহ'লে আমি লিখিম ৰাইট হেণ্ড সাইড। এতিয়া লেফ্ট হেণ্ড সাইডটো লিখিছোঁ, এতিয়া আমি সৰল কৰিম, সৰল কৰি যদি 0 পাওঁ ৰাইট হেণ্ড সাইড লিখিম। ইয়াতে যিহেতু তলত অপৰিমেয় সংখ্যা আছে, এইটোক আমি পৰিমেয় কৰিম। এইটোক কোৱা হয় হৰ পৰিমেয় কৰা। ইয়াতো অপৰিমেয় আছে, এইটোক আমি পৰিমেয় কৰিব লাগিব। ইয়াতো হৰটো অপৰিমেয় হৈ আছে, আমি পৰিমেয় কৰিব লাগিব। পৰিমেয় কৰিবলৈ হ'লে ইয়াত যি সংখ্যা থাকে সেম সংখ্যা লিখিব লাগে। অকল প্লাছ আছে লগতটো মাইনাছ, ওপৰতো একে হ'ব। ইয়াতে মাইনাছ আছে লগতটো প্লাছ হ'ব, ওপৰতো সেম হ'ব। ইয়াতে মাইনাছ আছে লগতটো প্লাছ হ'ব, ওপৰত সেম হ'ব। এইটো 1/, তলত আছে 2 + √3। আমি সেম সংখ্যা পূৰণ কৰিম, 2 - √3 হ'ল। ওপৰতো আমি একে সংখ্যা পূৰণ কৰিব লাগিব, 2 - √3 হ'ল। আকৌ প্লাছ আছে, প্লাছ লিখিলোঁ। তলত √5 - √3 হ'ল, লগতটোত হ'ব √5 + √3 হ'ল। ওপৰতো আমি সেম সংখ্যা পূৰণ কৰিম, 2 √5 + √3 হ'ল। ইয়াতো তলত হ'ব 2 - √5 হ'ল, লগতটো প্লাছ হ'ব, 2 + √5 হ'ল। ওপৰতো একে হ'ব, 1 আছে লগত, 2 + √5 হ'ল। এতিয়া ওপৰখিনি যদি আমি পূৰণ কৰোঁ, 1ৰ লগত এইখিনি পূৰণ কৰিলে সেম হ'ব। 1 2 × 2 হ'ব, 1ৰ লগত √3 পূৰণ কৰিলে √3 হ'ব। তলতটো যদি আমি চাওঁ, a + b হ'ল, a - b হ'ল, সেইটো সূত্ৰত আছে। ইকুৱেল আমি লিখিম a + b হ'ল, a - b হ'ল ইকুৱেল a² - b²। a মানে a² মানে 2² মাইনাছ b মানে b² মানে √3² প্লাছ ওপৰখিনি সেম লিখিম, 2 √5 + √3 হ'ল। তলতটো যদি আমি চাওঁ, a - b হ'ল, a + b হ'ল ইকুৱেল a² - b²। a² মানে √5², √5², b মানে √3²। সেইদৰে ইয়াতো আমি 1ৰ লগত এইখিনি পূৰণ কৰিলে সেম হ'ব, 2 + √5। তলতটো আমি যদি চাওঁ, a - b হ'ল, a + b হ'ল ইকুৱেল a² - b²। a মানে 2² মাইনাছ b মানে √5²। এতিয়া ওপৰখিনি সেম লিখোঁ, 2 - √3, 2² কৰিলে 2 2 × 4 মাইনাছ √3 কৰিলে স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব, অনলি 3 হ'ব, প্লাছ ওপৰখিনি সেম লিখোঁ, 2 √5 + √3 হ'ল। ইয়াতে √5ক স্কুৱেৰ কৰিলে অনলি 5 হ'ব, √3ক স্কুৱেৰ কৰিলে অনলি 3 হ'ব। স্কুৱেৰ কৰিলে ৰুট চিন উঠিব, ইয়াতো স্কুৱেৰ কৰিলে ৰুট চিন উঠি যাব, প্লাছ ওপৰখিনি সেম লিখোঁ, 2 + √5 স্কুৱেৰ কৰিলে 2 2 × 4 মাইনাছ এইটোক স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যাব, ইয়াতে অনলি 5 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়। ওপৰখিনি একে হ'ব, 2 - √3, 4 - 3, 4ৰ পৰা 3 মাইনাছ কৰিলে 1 হ'ব, প্লাছ ওপৰখিনি সেম হ'ব, 2 √5 + √3 হ'ল। 5ৰ পৰা 3 মাইনাছ কৰিলে 2 হ'ব, প্লাছ ওপৰখিনি সেম থাকিব, 2 + √5। 4ৰ পৰা 5 মাইনাছ কৰিলে 1 হ'ব, মাইনাছ 1 হ'ব। যিহেতু 5টো ডাঙৰৰ আগত মাইনাছ থাকিলে মাইনাছ হয়। এতিয়া তলত হৰটো 1 থাকিলে 1টো অট'মেটিক উঠি যায়, মানে ইয়াতে হ'ব 2 - √3। ইয়াতে 2 কেনচেল হ'ব, প্লাছ আছে প্লাছ লিখিলোঁ, √5 আছে √5 লিখিলোঁ, আকৌ প্লাছে প্লাছে প্লাছ, √3 আছে √3 লিখিলোঁ। এতিয়া তলত 1 থাকিলে, হৰটো 1 থাকিলে 1 অট'মেটিক উঠি যায়, কিন্তু মাইনাছটো থাকিব। মাইনাছে প্লাছে মাইনাছ, 2 আছে 2 লিখিলোঁ, আকৌ মাইনাছে প্লাছে মাইনাছ, √5 আছে √5 লিখিলোঁ।
এতিয়া ইয়াতে যদি আমি চাওঁ 2ৰ আগত প্লাছ আছে, ইয়াতে 2ৰ আগত মাইনাছ আছে, +2 -2 কেঞ্চেল, √3ৰ আগত মাইনাছ, √3ৰ আগত প্লাছ, এটা মাইনাছ এটা প্লাছ কেঞ্চেল, √5ৰ আগত প্লাছ, √5ৰ আগত মাইনাছ, এটা প্লাছ এটা মাইনাছ কেঞ্চেল, গোটেইকেইটা কেঞ্চেল হ'লে 0 থাকিব। ইকুৱেল আমি পালোঁ ৰাইট হেণ্ড ছাইড। এইটোৱে আমাক প্ৰমাণ কৰিব দিছিল। লেফ্ট হেণ্ড ছাইড লৈছোঁ, লেফ্ট হেণ্ড ছাইড লওঁতে আমি ৰাইট হেণ্ড ছাইড পাইছোঁ। বাৰ নম্বৰ প্ৰশ্নটোত আছে 12 নম্বৰ প্ৰশ্নটোত √3ৰ মান দিয়া আছে 1.732 আৰু √2ৰ মান দিয়া আছে 1.414 ধৰি তলৰ ৰাশিৰ আসন্ন মান উলিওৱা। তলত কিছুমান ৰাশি আছে, এই ৰাশিবোৰৰ আসন্ন মান ওলাব লাগে। অকল √3ৰ মান আমি 1.732 বহাম, আকৌ √2ৰ মান 1.414 বহাম। যিহেতু তলত এইটো অপৰিমেয় সংখ্যা আছে, আমি হৰ পৰিমেয় কৰিম। হৰটো পৰিমেয় কৰিবলৈ হ'লে √3 মাইনাছ √2ৰ লগত একে সংখ্যা আমি পূৰণ কৰিব লাগিব। অকল ইয়াতে মাইনাছ আছে, লগতটো প্লাছ হ'ব। ওপৰতো আমি তলত যি পূৰণ কৰিছোঁ ওপৰতো চেম পূৰণ কৰিম, √3 প্লাছ √2। এতিয়া তলতটো যদি আমি চাওঁ √3 মাইনাছ √2, এইটো a মাইনাছ b হ'ল, a প্লাছ b হ'ল সূত্ৰ ইয়াতে ব্যৱহাৰ হৈ আছে। সেই সূত্ৰটোত লিখিলে হ'ব a মাইনাছ b হ'ল a প্লাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a মানে √3 স্কুৱেৰ মাইনাছ b মানে √2 স্কুৱেৰ। 1ৰ লগত এইখিনি পূৰণ কৰিলে চেম হ'ব, √3 প্লাছ √2। এতিয়া √3ক যদি আমি স্কুৱেৰ কৰোঁ, স্কুৱেৰ কৰিলে ৰুট চিনটো উঠি যায়। √3ক স্কুৱেৰ কৰিলে অনলি 3, √2ক স্কুৱেৰ কৰিলে অনলি 2। ওপৰতো চেম থাকিব, √3 প্লাছ √2। 3ৰ পৰা 2 মাইনাছ কৰিলে 1 হ'ব, তলত হ'ব 1, ওপৰত √3 প্লাছ √2। যিহেতু তলত 1 থাকিলে নিলিখে, সেইকাৰণে এইটো অনলি হ'ব √3 প্লাছ √2। তলত 1 থাকিলে 1টো উঠি যায়। আকৌ আমাক √3ৰ মান দিয়া আছে, আমাক √3ৰ মান প্ৰশ্নত দিয়া আছে 1.732 আৰু √2ৰ মান প্ৰশ্নত দিয়া আছে 1.414। ইয়াতে আমি √3ৰ মান বহাম 1.732 প্লাছ √2ৰ মান 1.414। এবাৰ এই দুটা আমি যোগ কৰিম, 1.732 1.414। সদায় পইণ্টৰ তলত পইণ্ট বহাই যোগ কৰিব লাগে। 2 × 4 = 6, 3 × 1 = 4, 7 × 4 = 11, 7 × 1 = 1, 1 × 2 = 1, 3, দশমিক আছে দশমিক। ইয়াৰ এনচাৰ হ'ব 3.146। এইখিনি তোমালোকে ছাইডত লিখিবা। 2 নম্বৰত আছে 2/√3 প্লাছ √2। এইটো আমি হৰ পৰিমেয় কৰিম। তলত √3 প্লাছ √2 আছে, আমি চেম সংখ্যা পূৰণ কৰিম। অকল ইয়াতে প্লাছ আছে, লগতটো মাইনাছ হ'ব, √3 মাইনাছ √2 হ'ল। ওপৰত 2 আছে 2, তলত যি পূৰণ কৰিছোঁ ওপৰতো চেম পূৰণ কৰিম, √3 মাইনাছ √2 হ'ল। এবাৰ তলতটো যদি আমি চাওঁ, তলতটো এটা সূত্ৰ ব্যৱহাৰ হৈ আছে, a প্লাছ b হ'ল a মাইনাছ b হ'ল ইকুৱেল a স্কুৱেৰ মাইনাছ b স্কুৱেৰ। a স্কুৱেৰ মানে √3 হোল স্কুৱেৰ মাইনাছ b স্কুৱেৰ মানে √2 হোল স্কুৱেৰ। ওপৰখিনি চেম হ'ব, 2 √3 মাইনাছ √2 হ'ল। এতিয়া √3ক স্কুৱেৰ কৰিলে অনলি 3 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিন উঠি যায়। √2ক স্কুৱেৰ কৰিলে 2 হ'ব, স্কুৱেৰ কৰিলে ৰুট চিন উঠি যায়। ওপৰত চেম থাকিব, 2 √3 মাইনাছ √2 হ'ল। এতিয়া 3ৰ পৰা 2 মাইনাছ কৰিলে 1 হ'ব, ওপৰত হ'ব 2 √3 মাইনাছ √2 হ'ল। যিহেতু হৰটো 1 থাকিলে 1টো উঠি যায়, সেইবাবে 1টো উঠি যাব। ইয়াত বাকী থাকিব 2 √3 মাইনাছ √2 হ'ল। 2 আছে 2 লিখিলোঁ। √3ৰ মান আমাক প্ৰশ্নত দিয়া আছে, √3ৰ মান দিয়া আছে 1.732 আৰু √2ৰ মান দিয়া আছে 1.414। এতিয়া ইয়াতে আমি √3ৰ মান বহাম 1.732, √2ৰ মান বহাম 1.414। এতিয়া ভিতৰৰখিনি মাইনাছ কৰিম, 2 ব্ৰেকেট মানে পূৰণ হৈ আছে, এইখিনিৰ পৰা এইখিনি আমি মাইনাছ কৰিম। 1.732ৰ পৰা 1.414 মাইনাছ কৰিম। ইয়াৰ পৰা 1 ধাৰ কৰিলে 12 হ'ব, যিহেতু 2ৰ পৰা 4 নাযায়, 12ৰ পৰা 4 গ'লে 8 হ'ব। ইয়াতে 1 ধাৰ কৰিলে 2 থাকিব, 2ৰ পৰা 1 গ'লে 1, 7ৰ পৰা 4 গ'লে 3,
1ৰ পৰা 1 গ'লে 0 দশমিক আছে দশমিক ইয়াৰ মান হ'ব 0.318 এতিয়া 0.318 ৰ লগত 2 পূৰণ কৰিম 0.318 0.318 ৰ লগত 2 পূৰণ কৰিম 2 8 গুণ 16 6 হাতে 1 2 গুণ 2 1 3 2 3 গুণ 6 2 0 গুণ 0 0.636